যেহেতু আমি সদায় চৰকাৰে যিখিনি ভাল পদক্ষেপ গ্ৰহণ কৰে আমি তাক সঁহাৰি জনাওঁ আৰু বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত বৰ্তমান শিশু শ্ৰমিকে ভৰি পৰিছে। আমি যদি চাবলৈ যাওঁ আমাৰ নিজ নিজ এলেকাতে যদি আমি চাওঁ যে তাত আপোনাৰ বিভিন্ন হোটেলবোৰত আমাৰ শিশু শ্ৰমিক আছে, য'ত তেওঁলোকক কোনো ধৰণৰ লিখা পঢ়াত কোনো সুৰক্ষা দিয়া নহয় আৰু তেওঁলোকক কোনো ধৰণৰ সা সুবিধা দিয়া নহয়। আৰু আমি চালোঁ যে ইতিমধ্যে বৰ্তমান আপোনাৰ শিশু শ্ৰমিকসকল সৰবৰাহ কৰিছে আপোনাৰ বহিৰাজ্যত আৰু জুৰীয়া অঞ্চলৰ বিভিন্ন বাছ ষ্টেণ্ডত যদি আপুনি গাড়ী ষ্টেণ্ডত যায় তাত চাবলৈ পাব যে এছাম এজেণ্টৰ জৰিয়তে আপোনাৰ ভোটাৰ ID হওক আধাৰ কাৰ্ডেই হওক এই বস্তুবোৰ যাৰ 15 বছৰ 16 বছৰ বয়স তেওঁলোকে এডিট কৰি পেলাই আপোনাৰ 100-150 টকা যিবিলাক বস্তু কাৰ্ডৰ দাম তাত তেওঁলোকে 1000 টকাত ক্ৰয় কৰি পেলাই এই সৰু সৰু কিশোৰবোৰক আপোনাৰ বহিৰাজ্যলৈ পঠিয়ায়। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চালোঁ আমি পূৰ্বৰ পৰাই আমাৰ সমাজৰ আহুৱা কাম যিখিনি আছে আহুৱা কামৰ বিৰুদ্ধে আমি কৰিছোঁ। শিশু শ্ৰমিকৰ বিৰুদ্ধে আমি সৰব ভূমিকা পালন কৰিছিলোঁ। ড্ৰাগছ মদ ভাং জোৱা নাৰী নিৰ্যাতন বাল্য বিবাহৰ বিৰুদ্ধে আমি সৰব ভূমিকা পালন কৰিছিলোঁ। কিন্তু বৰ্তমান ট্ৰেণ্ডত আছে যে আমি জুৰীয়া বজাৰত আমি কেইবাটা বাছ ষ্টেণ্ড দেখিলোঁ আৰু তাত গাড়ী ষ্টেণ্ডবোৰত এই ল'ৰাবোৰক প্ৰতিদিনেই আপোনাৰ 50ৰ পৰা 100জন ল'ৰা বহিৰাজ্যলৈ কাম কৰিবলৈ যায়। আমি খুবেই আচৰিত পাইছোঁ। আমাৰ এই ল'ৰাখিনিৰ ভৱিষ্যত কি হ'ব? তেওঁলোকৰ আজি যদি লিখা পঢ়া কৰিব নোৱাৰে, আজিৰ যুগত কোনো এজন ব্যক্তিয়ে যদি শিক্ষাৰ পোহৰ নাপায়, ইয়াতকৈ আৰু লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত আপোনাৰ শিশু শ্ৰমিকৰ বিৰুদ্ধে তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে। যে চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শলাগ লৈছোঁ। আৰু আজি যদি আমি এইবোৰৰ বিৰুদ্ধে যদি আমি সৰব নহওঁ আৰু এইবোৰ বস্তু যদি চৰকাৰ আৰু প্ৰশাসনক আমি নিজে ধৰাই নিদিওঁ তেনেহ'লে আমি দেখিলোঁ যে উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্ম কেতিয়াও শিক্ষিত হ'ব নোৱাৰিব। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ এটি সজাতি দলে আজি নগাঁও জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আজি লগ কৰি পেলাই আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তেখেতে আমাক যথেষ্ট আশ্বাস দিছে আৰু কৈছে য'ত হয় এই মানুহখিনিক আৰু যিসকল এজেণ্টৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ ID এইবোৰ এডিট কৰি পেলাই যিটো আপোনাৰ কলা ব্যৱসায় আৰম্ভ কৰিছে গোটেইখিনি বন্ধ হ'ব। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি এটাই দাবী জনাইছোঁ, শিশু শ্ৰমিক অসমৰ মাজত থাকিব নোৱাৰিব। আৰু যিবোৰ হোটেলৰ মাজত আমি দেখা পাওঁ 15-16 বছৰৰ ল'ৰাবোৰক তাত শিক্ষাৰ কোনো ধৰণৰ পোহৰ নাপায়, তাত গৈ পেলাই শিশু শ্ৰমিক হৈ থাকে, কাম কৰি পেলাই তেওঁলোক জীৱন নিৰ্বাহ কৰি আছে। আগন্তুক দিনত আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ। তাৰ কাৰণে আমি সংগ্ৰাম পৰিষদে আমি যিকোনো মুহূৰ্তত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি বাধ্য পৰিম।